জুবিনদাৰ ন্যায়ৰ বাবে যি আমাৰ প্ৰতিবাদ হৈ আছে তাত কিছুমানে উলিওৱা কেইটামান পইণ্ট যিবিলাক মই ভাবো যে তাৰ কোনো আচলতে অৰ্থ নাই আৰু আমি বহুতে নজনাকৈ সেইবিলাক প্ৰতিবাদ কৰি আছে। মই তাৰ আপোনালোকৰ তিনিটা চাৰিটা পইণ্ট আপোনালোকক ক'বলৈ ওলাইছো। মই সেইটো ক'বলৈ ওলাইছো মানে সেইটো আচলতে কেনেকুৱা হয় ৰিয়েল টাইমত আমি এইটো ভাবি ভাবি পেলাই বহুত বেলেগ বেলেগ কথা কৈ আছো, কিন্তু সেইখিনি বস্তুহে আচলতে তেনেকেহে হয়। ইমান সহজ কথা নহয়, তেনেকুৱা বস্তুবোৰ ইমান চিধা নহয়। প্ৰথম কথাটো হৈছে বহুতে কৈ আছে যে এনেকুৱা অনুষ্ঠান যি অনুষ্ঠান হৈ আছিলে নৰ্থ ইষ্ট ফেষ্টিভেল বাহিৰত হৈ আছিলে, যেতিয়া জুবিনদাৰ মৃত্যু হ'ল তাৰ পিছত লগে লগে এই অনুষ্ঠানখন বন্ধ কৰি দিব লাগিছিলে। মই এতিয়ালৈ গম নাপাওঁ অনুষ্ঠানখন বন্ধ হৈছিল নে নাই। বহুতে কৈছে হৈছিলে, কিছুমানে কৈছে হোৱা নাই। যদি হৈছিলে বহুত ভাল কথা, আৰু যদি হোৱা নাই তাৰ এটা কথা আছে যে যিহেতু অনুষ্ঠানখন অকল আমাৰ অসমৰ নাছিল, গোটেই বেলেগ বেলেগ ষ্টেট আছিলে, বেলেগ বেলেগ গভৰ্ণমেণ্টে তাত ইনভেষ্ট কৰিছিলে, আৰু লগতে ছিংগাপুৰৰ যি এছ'চিয়েশ্যন আছিলে তেওঁলোকৰ জড়িত আছিলে। ইয়াত বহুত কেইটা পাৰ্টি নৰ্মেলি যিকোনো এনেকুৱা ডাঙৰ অনুষ্ঠানত এটা কণ্ট্ৰেক্ট হয়, আৰু কণ্ট্ৰেক্ট বিলাক কি হয়, কণ্ট্ৰেক্ট মানে আপোনালোকৰ এটা মানে এটা লিগেল ডকুমেণ্ট। সেই লিগেল ডকুমেণ্টত যদি কয় মানে এই আমি ইমান ইমান স্পন্সৰ ল'ম, এইখিনি অনুষ্ঠান পাতিম, ইয়াৰ পিছত এনেকুৱা এনেকুৱা ব্যৱস্থা কৰি পেলাই আমি বস্তুখিনি যি মনিটাৰী বেনিফিট আছে মানে যিখিনি আমাৰ লাভ হ'ব তাৰপিছত আমি এইখিনি এনেকৈ স্পেণ্ড কৰিম। গতিকে সেইখিনি বস্তুটো অলৰেডি চুক্তিবদ্ধ হৈছে, তেতিয়া লগে লগে সেই বন্ধটো কৰা মানে লগে লগে দিগদাৰ, যদিহে গোটেইখিনি পাৰ্টিয়ে সেই বস্তুটো এগ্ৰী নকৰে। গতিকে অকল অসমে ক'লে নহ'ব যে আমি বন্ধ কৰিম বুলি। যদি সেইখিনি বস্তু বেলেগে এগ্ৰী কৰিছে আৰু যদি বন্ধ কৰিছে তেতিয়া ভাল কথা, কিন্তু হোৱা নাই যদি কিন্তু এইবিলাক পইণ্ট আমি মনত ৰখা উচিত। দ্বিতীয়টো বস্তু হৈছে কি, বহুতে কৈ আছে যে সিদ্ধাৰ্থ শৰ্মাই মানে গোটেইখিনি ৰাইটছ খিনি পাই যাব মিউজিকৰ। তেনেকুৱা কথা নহয়। তেওঁলোকৰ কি চুক্তি আছিল আমি গম পাব লাগিব, যে চুক্তিবোৰ এনেকুৱা হ'ব পাৰে যে সিদ্ধাৰ্থ শৰ্মাই তেওঁ থকালৈকে গোটেইখিনি মেনেজ কৰিব, লগতে যিমান কমিশ্যন থাকে কপিৰাইটছ থাকে তেওঁলোকে 50-50 কৰিব, তেনেকুৱা হ'ব পাৰে। আৰু সেইটো বস্তু বেলেগ, বাচি থকাৰ সময়ত এটা চুক্তি বেলেগ হয় আৰু পিছত মৰি যোৱাৰ পিছত চুক্তিটো বেলেগ হয়। যিটো নমিনীৰ মানে কোন থাকিব সেইটোৰ ওপৰতে ডিপেণ্ড কৰে। এতিয়া আমি গম নাপাওঁ নমিনী কোন আছে, সেই কোম্পানীটোত ক'ৰ শ্বেয়াৰ মানে বৰ্তমানলৈকে বাচি থকা সময়লৈকে কোন আছিল সেইটো চাই লাভ নাই। মৰি যোৱাৰ পিছত কি আছে সেইটো নজনাকৈ আমি এইটো কোৱা অনুচিত। গতিকে এইটো এটা ইনভেলিড বস্তু, আমি নচোৱাকৈ ক'ব নালাগে। তৃতীয়টো বস্তু হৈছে বহুতে কৈ আছে যে কপিৰাইট বিলাক যি মায়াবিনী ৰাতি এই গানটো সিদ্ধাৰ্থ শৰ্মাই আপলোড কৰি পুনৰ ডিলিট কৰিছে। চ' এই বস্তুবিলাক তেনেকুৱা নহয়। যি যাৰ ৰাইটছ আছিলে যিকোনো প্লেটফৰ্মত, ইউটিউব হওক স্পটিফাই হওক, সকলোৰে তেওঁলোকৰ লিগেল ৰাইটছ থাকে। এইটো মানে যদি ইলিগেলি কোনোবা আপলোড কৰে 2-3 দিনৰ ভিতৰত বা এসপ্তাহ 1 মাহৰ ভিতৰত হ'লেও তেওঁলোকে এইটো ৰিমুভ কৰে। গতিকে বেলেগে কমিশ্যন পোৱাটো যুক্তিয়ে নাহে, কাৰণ আপুনি আজি আপলোড দিলে পইচাটো আজিৰ পৰা ষ্টাৰ্ট নহয়, আপোনালোকৰ ভেৰিফিকেশ্যন গোটেইখিনি হৈ পেলাইহে পইচাবিলাক আহে। আৰু লগতে আৰু এটা বস্তু হৈছে যে বহুতে কৈছে শ্যাম কানুৰ তেওঁৰ অৰ্গেনাইজেশ্যনটো ব্লেকলিষ্ট কৰিছে, কিয় ব্লেকলিষ্ট কৰিছে বুলি। কিন্তু কথাটো তেনেকুৱা নহয়। মানুহে বিচাৰি ব্লেকলিষ্ট কৰিব পাৰে, আৰু ব্লেকলিষ্টটো টেম্পৰাৰী হ'ব পাৰে। চ' পিছত তেওঁলোকে পুনৰ খুলি দিব পাৰে। চ' কথাখিনি এইখিনিয়ে।